সুন্দৰ বঢ়িয়াকৈ দিনটো পাৰ হৈ আছে। তাৰমানে ধুমুহা এজাক অহাৰ পিছত যেনেকৈ পৃথিৱীত মানে শান্ত সমাহিত এটা পৰিৱেশ হৈ থাকে, ঠিক তেনেকৈ ৰাতিৰ যিটো অৱস্থা, তাৰপিছত ৰাতিপুৱাৰ যিটো অৱস্থা, তাৰপিছত মানে একদম শান্ত এটা পৰিৱেশ, বঢ়িয়া পৰিৱেশ, ভাল লাগিছে মনটো, খুব ভাল লাগিছে। মায়ে মানে সুন্দৰকৈ ৰন্ধা বঢ়া কৰিছে। ৰাতিপুৱা সোনকালে ভাত পানী খাই স্কুল গুচি গ'লোগৈ। স্কুলৰ পৰা অহাৰ পিছত 4টামান বাজিছে আৰু তেতিয়া মানে মই কিতাপৰ টেবুলত বহিছোঁ, অলপ পঢ়া শুনা কৰিবৰ কাৰণে দেই, বহিছোঁ আৰু পিতাশ্ৰীয়ে মোৰ অকণমান ওচৰতে আছে। মায়ে কিবা কিবি কৰি ফুৰিছে ঘৰুৱা কাম বন। তাৰপিছত পিতাশ্ৰীয়ে মাত দিছে, মাক কৈছে বোলে বিবি হেৰি নহয়, কিন্তু আজিৰ পৰা তোমাৰ ভাল মানুহ হ'ব লাগিব। আৰু ভাল মানুহ হ'লেতো বোলে এইবিলাকতো মদ ভাং এইবিলাকতো বাদ দিব লাগিবতো। এইবিলাক বাদ দিব লগা হ'লে শপত খাব লাগিব। এনেইতো বাদ দিব নোৱাৰি, শপত খাব লাগিব। এটা কাম কৰা যাওক, আজি মানে সৰু জেঠীক মাতি দিওঁ, হাঁহ এটা লৈ আহোঁ। সৰু জেঠীয়ে মানে হাঁহটো কাটি কুটি বাচি ৰেডি কৰিব, আৰু অকণমান মাল চাল অলপ আনিম আৰু আনি খাই বৈ আজি শপত খাম। সৰু জেঠীয়ে আজি শপত দিব, আজিৰ পৰা মানে একদম শেষ আৰু বোলে, একেবাৰে নাখাওঁ আৰু বোলে, ত্যাগ, বেয়া বস্তু ত্যাগ আজিৰ পৰা। মই কাষতে বহি শুনিছোঁ, বেলেগ কথা বেয়া বস্তু বাদ দিব, বাদ দিয়াৰ আগতে মানে এবাৰ শেষ হোৱাৰ কাৰণে খাই ল'ব। তাৰপিছত মায়ে ভাবিলে এতিয়া বাধা দিলে আকৌ মানে গণ্ডগোল এটাৰ সৃষ্টি হ'ব, গতিকে সন্মতি দিলে মায়ে, বোলে হ'ব, কথামতেই কাম। লগে লগে মোক মানে ক'লে বোলে বাবু, মামাক মাতিলে। মই আৰু লগে লগে একে টেবুলৰ পৰা উঠি জাপ মাৰি গ'লোৱে দৌৰি, আৰু আমাৰ ঘৰ বহুত দূৰটো, একে দৌৰে পায়। গৈ মামাক মানে ক'লোঁ, মামাও আছিলে ঘৰতে, মামা আমাৰ বোলো পিতাশ্ৰীয়ে মাতিছে, বাবাই মাতিছে। মামা মানে ৰৈ থকা নাই আৰু, তেওঁ আহিছে, গণ্ডগোল লাগি আছে কালিৰ পৰা, কি বা হৈছে, কি বা কয় ঠিক নাই। মামাও আহিলে, আহি মানে কথা বতৰা পাতিলে, পইচা পাতি দুইটাই গ'ল, বজাৰ চজাৰ কৰি আনিলে, গোটেইখিনি ৰেডি কৰি লৈছে। সন্ধিয়া হৈছে তেতিয়া 7টা, 7:30 এনেকৈ বাজিছে সন্ধিয়া। মায়ে মানে মাংস ৰান্ধি দিছে, দুইটাই বহি লৈছে, শেষ বাৰৰ কাৰণে বোলে উলিয়াই লৈছে দুইটাই, দুটা দীঘল দীঘল। মই কমলাই আছোঁ, কি হয় আজি, আকৌ বোলো কিবা ভাওনাহে হয় না কিহে হয়, কি ঠিক আছে, কিন্তু সাৱধান হৈ আছোঁ আৰু। তাৰপিছত পূৰা মানে আৰু শেষ, চাফা কৰি দিছে, অলপ জিভা মানে লেবেৰা খাই গৈছে তেতিয়ালৈ, একে বহাতে মানে চব শেষ কৰিছে। দীঘল দীঘল দুটা বটল, আৰু মানে তাৰপিছত ভাতো খাই চাফা। তাৰপিছত মানে কৈছে, জেঠি বোলে এতিয়া শপত দি মোক, এতিয়াহে আচল কথাটো হ'ব এতিয়া। তাৰপিছত আৰু মামাই শপত দিছে, কি বাক্য কৈছে সিহঁতে জানে আৰু দেই। শপত খাই কৰি লৈ বোলে আজিৰ পৰা ভাল মানুহ। ময়ো মনে মনে ভাবিছোঁ ভাল কথা, শান্তি আহিব ঘৰখনত, নহয় জানো। বাৰু দেখা যাব বোলো, এনেকুৱা শপত কিমান দিন থাকে, চাম বাৰু বোলো, মনে মনে ময়ো ভাবিছোঁ আৰু গম পাম।